বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি অভিযান তৃতীয়বাৰৰ বাবে চৰকাৰে চলোৱা অভিযানত এই পৰ্যন্ত 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে 335টা গোচৰ ৰুজু হৈছে নিখাৰ অভিযানৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ 400 শতাধিকৰো অধিক অবৈধ স্বামী বাল্য বিবাহত জড়িত লোকক বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰে এনে পদক্ষেপ আদৰণি ৰাইজৰ আমি পুনৰ জনাইছো বিগ ব্ৰেকিং নিউজ বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি অভিযান তৃতীয়বাৰৰ বাবে চৰকাৰে চলোৱা অভিযানত এই পৰ্যন্ত 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে 335টা গোচৰ ৰুজু হৈছে ইতিমধ্যে নিখাৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ 400 শতাধিকৰো অধিক অবৈধ স্বামী বাল্য বিবাহত জড়িত লোককো গ্ৰেপ্তাৰ কৰা হৈছে বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰে এনে পদক্ষেপক আদৰণি ৰাইজৰ আৰু আমি পুনৰ জনাইছো হাইলাকান্দি নিখাৰ অভিযানত গ্ৰেপ্তাৰ 21 জন অবৈধ স্বামীকে ধৰি বাল্য বিবাহত জড়িত লোকক ভলগাপুৰ কাটলিছৰা আৰু হাইলাকান্দি থানা এলেকাত চলিছিল অভিযান গোৱালপাৰা জিলাৰ 20 জনতকৈ অধিক বাল্য বিবাহ জড়িতক গ্ৰেপ্তাৰ কৰা হৈছে গোখাইগাঁৱতো 2 অবৈধ স্বামীক গ্ৰেপ্তাৰ আৰক্ষীৰ ধুবুৰীৰ তামাৰহাটৰ পৰা 3 বাল্য বিবাহ জড়িতক গ্ৰেপ্তাৰ আৰক্ষীয়ে ইয়াৰ পূৰ্বে বাল্য বিবাহৰ বিৰুদ্ধে চলা দুটাকৈ অভিযানত প্ৰায় 5000 অবৈধ স্বামী কাজিকে ধৰি বাল্য বিবাহ জড়িতক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত চলিছিল প্ৰথমটো অভিযানত মুঠ 3900 লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াৰে 62 জন লোক আদালতত দোষী সাব্যস্ত হৈছিল 2023 বৰ্ষৰ অক্টোবৰ মাহত চলিছিল দ্বিতীয়টো অভিযান য'ত 1039 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই বিষয়ে আমাক অধিক জনাব চিফ ৰিপৰ্টাৰ গৌৰৱজ্যোতি নেওগ হয় গৌৰৱজ্যোতি নেওগ 416 জনক গ্ৰেপ্তাৰ 335টা গোচৰ ৰুজু হৈছে আপোনাৰ কি তথ্য আছে এই মুহূৰ্তত নিশ্চিতভাৱে ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা লক্ষ্য আছিল যে অসমত বাল্য বিবাহ ৰোধ হ'ব লাগে আৰু সেয়া সকলোৱে দেখিছিলে যে তেওঁ চৰকাৰ গঠন কৰাৰ পিছতে বাল্য বিবাহৰ বিৰুদ্ধে জঁপিয়াই পৰিছিল 2023 চনত তেওঁ ফেব্ৰুৱাৰী মাহত প্ৰথম বাল্য বিবাহৰ বিৰুদ্ধে যিটো অভিযান সেই অভিযান আৰম্ভ কৰিছিলে আৰু কণ্টিনিউ এতিয়ালৈকে সেই অভিযান অব্যাহত আছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজে ফেচবুক যোগে প্ৰকাশ কৰিছে যে যোৱা কালি আৰু পৰহি দুটা দিনত বহু বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল বিভিন্ন স্থানত অভিযান চলোৱা হৈছিল গোৱালপাৰা ধুবুৰী হাইলাকান্দি কাছাৰকে ধৰি বিভিন্ন স্থানত অভিযান চলোৱা হৈছিল আৰু 335টাকৈ গোচৰ এই মুহূৰ্তলৈকে ৰুজু কৰা হৈছে আৰু 416 জনক নতুনকৈ 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে অৰ্থাৎ এটা কথা ক'ব লাগিব যে চৰকাৰে যেনেধৰণে কঠোৰ হৈছে কাজিৰ ব্যৱস্থা নাইকিয়া কৰিছে কাজিসমূহক এৰেষ্ট কৰিছে তেওঁলোকৰ দায়িত্ব আঁতৰাই দিছে কিন্তু তাৰ পিছতো কিছু অঞ্চলত এনেদৰে বাল্য বিবাহ হৈ আছে অৰ্থাৎ 18 বছৰৰ ছোৱালী আৰু 21 বছৰৰ যি সীমা আছে তাৰ তলৰ কিছু ছোৱালী মহিলা যুৱতীক বাল্য বিবাহৰ কাৰণে বাধ্য কৰা হৈছে সেই কথা আৰক্ষী থানাসমূহৰ পৰা খবৰ পোৱা গৈছিল বা গাঁও প্ৰধানসমূহৰ পৰা খবৰ পোৱা গৈছিল সেই খবৰৰ ভিত্তিত আৰক্ষীয়ে যোৱা দুটা দিনত অভিযান আৰম্ভ কৰিছে আৰু সেই অভিযানত ইতিমধ্যে 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে 416 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সকলোৱে জানে যে বাল্য বিবাহৰ বিৰুদ্ধে প্ৰথমটো যেতিয়া অভিযান চলিছিল 2023 বৰ্ষত তেতিয়া 5000ৰো অধিক স্বামীক অবৈধ স্বামীক আৰক্ষীয়ে আটক কৰি ৰাখিছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে বহু কাজিক ধৰিছিলে কিন্তু তাৰ পিছতো এনেদৰে গোপনভাৱে বাল্য বিবাহ কিছু অঞ্চলত চলি আছিলে গতিকে তৃতীয়টো অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে আৰু তেওঁ নিজে এই মুহূৰ্তত প্ৰকাশ কৰিছে আৰু এই অভিযান অব্যাহত পুনৰবাৰ কৈছো এয়া তৃতীয় অভিযান অসমত বাল্য বিবাহৰ বিৰুদ্ধে পূৰ্বতে দুটাকৈ অভিযানত প্ৰায় 5000ৰো অধিক স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিলে বা আটক কৰা হৈছিলে আৰু শেহতীয়াকৈ যোৱা দুটা দিনত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিছে আৰু 416 জনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হৈছে 335টাকৈ গোচৰ ৰুজু কৰা হৈছে নিশাৰ ভিতৰত এই অভিযান চলিছিল আৰু তেওঁ প্ৰকাশ কৰিছে যে বাল্য ৰোধ নোহোৱালৈকে বন্ধ নোহোৱালৈকে এনেধৰণৰ অভিযান চলি থাকিব